নমস্কাৰ দৰ্শক। জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ হকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সময় সাপেক্ষে বিভিন্ন ধৰণৰ জনকল্যাণকামী আঁচনিসমূহ ৰূপায়ণ কৰি আহিছে। এই আঁচনিসমূহত সমাজৰ পিছপৰা দুৰ্বল শ্ৰেণীক মূল লক্ষ্য হিচাপে বান্ধি লোৱা হয়। তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়ন, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, গ্ৰাম্য অৰ্থনীতি সবল কৰা তথা সামগ্ৰিকভাৱে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৰ্বতো প্ৰকাৰৰ উন্নয়ন সাধন কৰা হৈছে এই আঁচনিসমূহৰ মূল উদ্দেশ্য। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আজি আমি যাত্ৰা আৰম্ভ কৰিছো মৰিগাঁও জিলাৰ সৰ্ববৃহৎ উন্নয়ন খণ্ড মায়ং উন্নয়ন খণ্ডলৈ। মায়ং নামটো শুনি অৱশ্যে আপোনালোকে ভয় নাখাব তন্ত্ৰ মন্ত্ৰৰ চহৰ বুলি। যদিও বুৰঞ্জী প্ৰসিদ্ধ এই ঠাইখন ৰহস্যময়, কিন্তু এই ঠাইখনৰ বিকাশৰ চিত্ৰখন কিন্তু চকুত লগা। ইয়াৰ আৰু ৰহস্যটো কি এই সন্দৰ্ভত সবিশেষ জানিবলৈ বিশেষ পলম নকৰি আহক আজি আমাৰ এই যাত্ৰা পুনৰ আৰম্ভ কৰোঁ। গুৱাহাটী মহানগৰীৰ যান্ত্ৰিক ব্যস্ততা ফালি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জাগিৰোড পাৰ হৈ মৰিগাঁও পথেৰে প্ৰায় ৪৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে পোৱা যায় মায়ং নামৰ ঐতিহাসিক ঠাইখন। এসময়ৰ তন্ত্ৰ মন্ত্ৰৰ দেশ হিচাপে খ্যাত এই মায়ং নামৰ ঠাইখন। এই ৰহস্যময় মায়ং নামটোৰে আকৌ অসমৰ সৰ্ববৃহৎ উন্নয়ন খণ্ড অৰ্থাৎ মায়ং উন্নয়ন খণ্ড। দৰ্শকসকল, মই উপস্থিত হৈছোহি মৰিগাঁও জিলাৰ অন্তৰ্গত জাগি ভকত গাঁৱত আৰু ইয়াতে আছে মায়ং উন্নয়ন খণ্ডৰ কাৰ্যালয়টো। গতিকে আহক আমি কাৰ্যালয়ৰ ভিতৰ চৰালৈ আগবাঢ়োঁ আৰু খণ্ড উন্নয়ন বিষয়াগৰাকীৰ সৈতে কথা পাতি এই জনকল্যাণকামী আঁচনিসমূহৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰোঁ। আহক। মৰিগাঁও জিলাৰ অন্তৰ্গত জাগি ভকত গাঁৱতে এই মায়ং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ কাৰ্যালয় অৱস্থিত। প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত থকা এই মায়ং উন্নয়ন খণ্ডৰ কাৰ্যালয়টো দেখিলেই কিবা এটা যেন অজান ভাৱৰ উদ্ৰেক হয়। যদিও এই বুৰঞ্জী প্ৰসিদ্ধ মায়ং ঠাইখন অতীজৰে পৰা ৰহস্যময়, কিন্তু এই অসমৰ সৰ্ববৃহৎ উন্নয়ন খণ্ডটোৰ জনসাধাৰণৰ বিকাশৰ ছবিখন বৰ চকুত লগা। এই মায়ং উন্নয়ন খণ্ডত সৰ্বমুঠ ২৭টা গাঁও পঞ্চায়ত আছে আৰু তাৰে কেইটামান লেখত ল'বলগীয়া গাঁও পঞ্চায়ত হ'ল মায়ং, ঝাৰগাঁও, গড়মাৰী, ঘগুৱা, জাগি ভকত গাঁও, গোভা, মনহা, নেলি ইত্যাদি। এই মায়ং উন্নয়ন খণ্ডটোত সৰ্বমুঠ ১৬৯খন গাঁও সামৰি আছে। এই উন্নয়ন খণ্ডটোৰ জনসংখ্যা প্ৰায় ২,৪২,৭১৮ গৰাকী। ইয়াৰে ১,২৩,৯৭৯ গৰাকী পুৰুষ আৰু ১,১৮,৭৩৯ গৰাকী মহিলা। এই মায়ং উন্নয়ন খণ্ডটোৰ সাক্ষৰতাৰ হাৰ প্ৰায় ৮০%। এই উন্নয়ন খণ্ডটোৰ জনসাধাৰণ ঘাইকৈ কৃষিজীৱী যদিও অন্যান্য কাৰিকৰী দক্ষতা সম্পন্ন লোকেও ভিন্ন ক্ষেত্ৰত নিজকে নিয়োজিত কৰিছে। এই মায়ং উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নেতৃত্বত বৰ্তমান কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন জনকল্যাণকামী আঁচনিসমূহৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। বাইদেউ, আমি যিহেতু ইতিমধ্যে গম পাইছোঁ যে এই মায়ং উন্নয়ন খণ্ডটো মৰিগাঁও জিলাৰ ভিতৰতে আটাইতকৈ বৃহৎ উন্নয়ন খণ্ড, আৰু যিহেতু আপুনি এই উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিভাগ, গতিকে এই উন্নয়ন খণ্ডটোৰ সৈতে জড়িত প্ৰতিটো দিশে আচলতে আপোনাৰ নখ দৰ্পণত আছে। গতিকে এই উন্নয়ন খণ্ডটোৰ বিষয়ে কিছু কথা কওকচোন বাৰু। মায়ং ব্লকটো 1956 চনত স্থাপিত হৈছিলে। ইয়াৰ পপুলেশ্যন প্ৰায় ৩ লাখ। মায়ং ব্লকৰ ২৭টা পঞ্চায়ত আছে, ২৪২খন গাঁও আছে। ইয়াতে আমাৰ দুটা ৰেভিনিউ চাৰ্কল পৰে, মায়ং ৰেভিনিউ চাৰ্কল আৰু মৰিগাঁও ৰেভিনিউ চাৰ্কল। দুটাত আমি দুয়োটাৰে কাম কৰিব লাগে। বাইদেউ, এই উন্নয়ন খণ্ডটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নিজকে কি কি কামত নিয়োজিত কৰি ৰাখিছে বাৰু? তেওঁলোক প্ৰধানকৈ কৃষিজীৱী হয় আৰু বৰ্তমান চৰকাৰৰ আঁচনিত যিবিলাকে কাম কৰি আছে, চৰকাৰ আমাৰ অসম চৰকাৰৰ পৰা যিবিলাক আঁচনি দিছে সেইবিলাকতো বহু সংখ্যক লোক সেই কামবিলাক কৰি আছে। গতিকে তেনেকৈ তেওঁলোক উপকৃত হৈ আছে। ASRMতো আমাৰ বহু সংখ্যক লোক তেনেকৈ জড়িত হৈ আছে, তেওঁলোকেও তাৰ বিভিন্ন কামবিলাক কৰি আছে। গতিকে বিভিন্ন আঁচনিৰ জৰিয়তে নিজকে নিয়োজিত কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে সচ্ছল হৈছে বুলি আমি ক'ব পাৰোঁ। হয় হয় হয়। বাইদেউ, এইবাৰ মই যিসমূহ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ জনকল্যাণকামী আঁচনি
আছে সেইসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ এই উন্নয়ন খণ্ডটোত ৰূপায়িত হৈ থকা এই আঁচনিসমূহৰ বিষয়ে কিছু কথা ক'বচোন হয় আমাৰ ইয়াতে PMY এনৰেগা 15 ফাইনেন্স ইত্যাদি কামবিলাক চলি আছে তাৰ পৰা আয়ুষ্মান কাৰ্ডৰ কামো চলি আছে অৰুণোদয় ৰেচন কাৰ্ড এইবিলাকৰ কামো চলি আছে PMY আমাৰ ২৭,৫59 জন বেনিফিচিয়াৰী আছে PMY আমাৰ আৰু এনৰেগাৰ অধীনত আমাৰ অমৃত সৰোবৰৰ কাম চলিছে অমৃত সৰোবৰ আমাৰ ৪৭টা আছে গোটেই মায়ং ব্লকত তাৰপিছত কমাৰ্চিয়েল প্লেণ্টেশ্যনৰ কাম চলি আছে তাৰপিছত অমৃত বৃক্ষ আন্দোলন বুলি কয় এটা সেইটো আমাৰ ১৭ তাৰিখে ষ্টাৰ্ট হ'ব সেইটো মানে আৰম্ভ হ'ব আৰু সেইটো কামো আমাৰ অলপ ওচৰত এতিয়া আৰম্ভণি চলি আছে তাৰপিছত 15 ফাইনেন্সৰ আণ্ডাৰত আমাৰ স্কুলবিলাক ৰিন'ভেশ্যনৰ কাম হৈ গ'ল বা অংগনবাদী চেণ্টাৰবিলাকৰ ৰিন'ভেশ্যনৰ কামবিলাক হৈ গ'ল আৰু SBMৰ আণ্ডাৰত আমাৰ ছলিড ৱেষ্ট মেনেজমেণ্ট CMSC এইটো এটা টয়লেট কমিউনিটি মেনেজমেণ্ট টয়লেট এইটো CMSC কাম তাৰপিছত MCF বা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট এনেকুৱা কামবিলাক চলি আছে তাৰপিছত JJMৰ কামবিলাকো চলি আছে আমাৰ JJMৰ ধৰক ৰেট্ৰফিটিং যিবিলাক পাইপ সেইবিলাকৰ কামো চলি আছে তাৰ যিটো পানী যোগান আঁচনি সেইটো চলি আছে আৰু বাকী CMSC আমাৰ গোটেই মায়ং ব্লকত আমাৰ 208টা আছে মানে কমিউনিটি মেনেজমেণ্ট চেনিটাৰী কমপ্লেক্স 208টা আছে আৰু তেনেকৈ MCF আছে গোটেই 27টা পঞ্চায়ততে আমাৰ এটা চেণ্ট্ৰেল MCF থাকে আৰু বাকী 9টা মিনি MCF থাকে তাৰপিছত CMSC বিলাকতে আমাৰ ধৰক এইটো আমাৰ কনভাৰ্জেন্স স্কিম হয় মানে PHC লগৰ পৰা PHC 30% আমাৰ 30% দিম আৰু PHC আমাৰ 70% তেওঁলোকে পে কৰিব তেনেকুৱা এটা মানে এনেদৰে আমাৰ কামবিলাক চলি আছে হয় বিভিন্ন ধৰণৰ আঁচনিৰ কাম চলি আছে আৰু আমি সেই কামবিলাক ভালদৰে কৰিও আছোঁ কৰিবলৈ চেষ্টাও কৰিছোঁ ইয়াৰ পৰা যাতে ৰাইজ উপকৃত হয় তাৰো আমি চেষ্টা কৰি আছোঁ মায়ং উন্নয়ন খণ্ডটো সৰ্ববৃহৎ হোৱা বাবে ইয়াত প্ৰায়ে মহিলা সবলীকৰণৰ ওপৰত বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়িত হৈ থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মায়ং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ক্ষেত্ৰ উন্নয়ন প্ৰকল্প আৰু স্বেচ্ছাসেৱী অনুষ্ঠান চেষ্টাৰ উদ্যোগত মিছন সমৃদ্ধ অনুষ্ঠান এটা অনুষ্ঠিত হয় এই অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে আৰু ইয়াত খণ্ড প্ৰকল্পৰ প্ৰবন্ধকগৰাকীয়ে উপস্থিত থকা প্ৰতিনিধিসকলক দিগদৰ্শন কৰে ইন কোলাবৰেশ্যন উইথ মিছন সমৃদ্ধি এইটো এটা চেষ্টাই নতুন পদক্ষেপ লৈছে য'ত আমাৰ SRLM জড়িত থাকিব মিছন সমৃদ্ধি আৰু চেষ্টা আমি তিনিটা অৰ্গেনাইজেশ্যনে লগ লাগি আমি 4টা ক্লাষ্টাৰ ডেভেলপ কৰিম যোনটো আমাৰ পৰিব ডঙাবুৰী জিপি লৈছে বাগজাপ জিপি লৈছে গড়মাৰী আৰু ঘগুৱা তো এই 4টা জিপিতে আমাৰ বিভিন্ন ধৰণৰ লাইভলিহুড এক্টিভিটি চলিব অলৰেডি আমাৰ চলি আছে তো এই মিছন সমৃদ্ধিৰ দ্বাৰা দি আমি আৰু নতুনকৈ ষ্টেপ লৈছোঁ যাতে আমি যিখিনি এক্টিভিটি অলৰেডি চলি আছে সেইখিনি যাতে আৰু আমি ডেভেলপ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ কেপাচিটি ট্ৰেইনিং বিল্ড কৰিব পাৰোঁ আৰু আমি RSATটো লৈ যাব পাৰোঁ মানুহখিনিক আৰু যাতে আমি ইনকামবিলাক বঢ়াব পাৰোঁ মায়ং উন্নয়ন খণ্ডৰ ঘগুৱা গাঁও পঞ্চায়তৰ অধীনত চতুৰ্দশ পঞ্চদশ বিত্তীয় আয়োগ তথা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ যোগেদি প্ৰায় 25 লাখ টকা ব্যয়েৰে নিৰ্মিত হৈ আছে ৰাজহুৱা বজাৰ গৃহ আৰু বৰ্তমান প্ৰায় 90% কাম সম্পূৰ্ণ হৈ উঠিছে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীসকল উপকৃত হোৱাৰ উপৰিও গাঁও পঞ্চায়তৰ এই প্ৰকল্পৰ জৰিয়তে ৰাজহ সংগ্ৰহ বৃদ্ধি হ'ব এই ক্ষেত্ৰত পঞ্চায়তৰ সম্পাদক তথা মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাগৰাকীৰ তৎপৰতা উল্লেখনীয় দৰ্শকসকল মই উপস্থিত হৈছোঁ ঘগুৱা গাঁও পঞ্চায়তত মায়ং উন্নয়ন খণ্ডৰ অধীনত এটা গুৰুত্বপূৰ্ণ গাঁও পঞ্চায়ত হৈছে এই ঘগুৱা গাঁও পঞ্চায়ত আৰু আমি ইয়াতে আহি গম পাইছোঁ যে এই গাঁও পঞ্চায়তৰ অধীনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাখনো জনকল্যাণকামী আঁচনিৰ কাম সফলভাৱে ৰূপায়িত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ জনাবলৈ মোৰ সৈতে উপস্থিত আছে এগৰাকী কনিষ্ঠ অভিযন্তা আহক আমি আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে তাৰ পৰা কিছু কথা জানো আপোনাক প্ৰথমে নমস্কাৰ জনাইছোঁ যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে কেইবাখনো জনকল্যাণকামী আঁচনিৰ কাম ইয়াত সফলভাৱে ৰূপায়িত হৈছে আপোনাৰ মুখেৰে এই কথা জানিব বিচাৰিছোঁ আমি এই পঞ্চায়ত
পঞ্চায়তৰ আণ্ডাৰত আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম আঁচনি কৰিছোঁ। আমি দেখা হিচাপে এইটো আমি BRGFৰ বিল্ডিং হেৰি কৰিছিলোঁ 2005 আৰু 2006 চনত। এইটোৰ এমাউণ্টটো আছিল আমাৰ 10 লাখ টকা। এইটোৰ উদ্দেশ্যটো আছিল এনেকুৱা যে এইটোৰ কাৰণে আমাৰ সভা সমিতি বিভিন্ন বেনিফিচিয়াৰীৰ মিটিং আদি আমি এই ঘৰটোত অনুষ্ঠিত কৰিব পাৰোঁ। সেইকাৰণে সেই উদ্দেশ্যে সেই ঘৰটো আমি নিৰ্মাণ কৰিছিলোঁ তেতিয়া। তাৰপিছত আমি কি কৰিছিলোঁ, এইটো আমাৰ অলপ দ টাইপৰ আছিল। এইটো আমি আৰ্ট ফিলিং কৰিছিলোঁ আৰু প্লেণ্টেশ্যন কৰিছোঁ। এইটো হ'ল আমি MG এণ্ডাৰ আণ্ডাৰত কৰিছিলোঁ 2016-17 চনত। এইটোৰ এমাউণ্টটো আছিল আমাৰ 9 লাখ টকা। ইয়াৰ পিছত এই যিটো আমি আৰ্ট ফিলিংটো কৰিলোঁ, তাৰপিছত এইটো যিহেতুকে আমাক ইয়াত মানুহখিনি আমাৰ গেডাৰিং লাগে আমাৰ বিভিন্ন সভা সমিতিৰ কাৰণে, গতিকে আমি এইটো পেভাৰ ব্লক কৰিলোঁ আৰু ইয়াত এটা আমি স্কিম ল'লোঁ বিউটিফিকেশ্যন অফ ঘগুৱা গাঁও পঞ্চায়ত। আৰু সেইটোৰ আণ্ডাৰত আমি এইটো পেপাৰ ব্লকখিনি গোটেইখিনি কৰিছোঁ। আৰু এই যি দেখিছে আমাৰ গ্ৰিল চিল এই গোটেইখিনি কাম আমি এই বিউটিফিকেশ্যনৰ কাৰণে কৰিছোঁ। তাৰপিছত আমি দেখিলোঁ যে ইয়াত এইখিনি এটা মাৰ্কেট এৰিয়া, যদিও যি কি ইয়াত এটা মেইন মাৰ্কেট এৰিয়া, ইয়াত গোটেই মানুহখিনি ঘগুৱা জীৱিৰ ইয়াতে লগ। আৰু ইয়াত দেখিলোঁ যে মানুহখিনি মাৰ্কেটিঙৰ কাৰণে ইয়াত কোনো ধৰণৰ সুবিধা নাই। গতিকে আমি এটা মাৰ্কেট ছেট আমি পঞ্চায়তক তাৰমানে 15 ফাইনেন্সৰ আণ্ডাৰত এটা মাৰ্কেট প্লেচ আৰম্ভ কৰিছোঁ। বৰ্তমান আমাৰ কাম চলি আছে। এইটোৰ পৰিমাণ হৈছে আমাৰ 25,21,600 টকা। আৰু বৰ্তমান কিন্তু এইটো কামটো চলিহে আছে, এতিয়া আমাৰ সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে ইয়াত আমি মাৰ্কেট ছেট কৰাৰ লগে লগে আমি ওপৰৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো আমি ইয়াত এটাই বেংক আছে এই অঞ্চলটোত, সেই বেংকটোৰ কাৰণে কোনো ধৰণৰ সুবিধা নাই থকা। এটা সৰু ঘৰত ৰৈ আছে, তেখেতসকলে আমাক বহুতবাৰ অনুৰোধ কৰিছে যে আমাক বেংকটো থকাৰ কাৰণে এটা সুবিধা দিয়ে। আৰু আমাৰ উদ্দেশ্যটো বেংকটো যদি ইয়াত নাথাকে এই অঞ্চলৰ মানুহখিনি বৃহত্তৰ মানুহখিনি বহুত অসুবিধা হয়। সেইটো কাৰণে আমি মাৰ্কেট ছেট আৰু বেংকৰ এই সুবিধাৰ কাৰণে এইটো আমি আৰম্ভ কৰিছোঁ আৰু বৰ্তমান কাম চলি আছে। এয়া মই উপস্থিত হৈছোঁ গড়মাৰী গাঁও পঞ্চায়তত। এই গাঁও পঞ্চায়তৰ অধীনতো বিভিন্ন ধৰণৰ জনকল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণৰ কাম কাজ চলি আছে। এই গাঁও পঞ্চায়তৰ অধীনত এই আঁচনিসমূহৰ কাম কাজ কেনেধৰণে আগবাঢ়িছে, হিতাধিকাৰীসকল প্ৰকৃততে উপকৃত হৈছে নে নাই, সেই সন্দৰ্ভত সবিশেষ জানিবলৈ আহক আমি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰ ভাগলৈ আগবাঢ়ো। আহক। মায়ং উন্নয়ন খণ্ডৰ অন্যতম গাঁও পঞ্চায়ত গড়মাৰী গাঁও পঞ্চায়তত মহিলাসকল স্বনিয়োজনৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, কিয়নো এই গড়মাৰী গাঁও পঞ্চায়তৰ অধীনত মহিলা স্বনিয়োজন মাইনা স্বয়ংক্ৰিয় তাঁতশালৰ কেন্দ্ৰ এটা আছে। আৰু এই বয়নশিল্প কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ দুখীয়া মহিলাসকলে আত্মনিৰ্ভৰ হোৱাৰ লগতে শিপিনীসকলৰ বোৱা কাপোৰে স্থানীয় বজাৰৰ অভাৱ পূৰণ কৰাৰ উপৰিও অসমৰ আন আন ঠাইলৈ ৰপ্তানি কৰি লাভৱান হৈছে। অসমৰ বয়নশিল্প বিশ্ব প্ৰসিদ্ধ, কিয়নো তাহানিতে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে অসমৰ জীয়ৰীয়ে তাঁতশালত সপোন ৰচিব পাৰে। আৰু এই কথাষাৰৰ আঁৰত আছে প্ৰতিগৰাকী শিপিনীৰ কষ্ট তথা পৰিশ্ৰম। আৰু এই গড়মাৰী গাঁও পঞ্চায়তত আহি আমি দেখিছোঁ তেনে এটি সুন্দৰ পৰিৱেশ। আৰু যিহেতু ইতিমধ্যে কৈছোঁৱে যে গাঁও পঞ্চায়তত আহি আমি উপস্থিত হৈছোঁহি, আৰু এই গাঁও পঞ্চায়তৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত মাইনা অট'মেটিক তাঁতশালৰ অধীনত দেখিবলৈ পোৱা গৈছে যে অঞ্চলৰ কেইবাগৰাকীও মহিলা উপকৃত হৈছে। এই গাঁও পঞ্চায়তৰ সভানেত্ৰী মোৰ সৈতে উপস্থিত আছে। আহক এই আঁচনিৰ অগ্ৰগতিৰ বিষয়ে তেওঁৰ পৰা কিছু কথা জানো। আপোনাক নমস্কাৰ জনাইছোঁ। যিহেতু দেখিছোঁ যে সুন্দৰ এটা পৰিৱেশ, আচলতে কেইবাগৰাকী শিপিনী আচলতে তাঁতশালত ব্যস্ত হৈ আছে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই আঁচনিৰ বিষয়ে সবিশেষ। হয়, এয়া আমাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ 19-20 ফাৰ্ষ্ট তলৰ টকাৰে আমি শাল কিনিছিলোঁ, শিৱসাগৰৰ পৰা আমি ক্ৰয় কৰিছিলোঁ। ঘৰটো আমি মেৰামতি কৰি লৈছিলোঁ শালকেইখন বহাবৰ কাৰণে। আমাৰ বৰ্তমান 4খন তাঁতশাল আছে ইয়াতে। আমি এই 4খন তাঁতশালত 12জনী শিপিনী বৰ্তমান কাপোৰ বৈ তেওঁলোকে উপকৃত হৈছে। পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট তেওঁলোকৰ সকাহ হৈছে, তেওঁলোকে লাভৱান হৈছে যথেষ্ট। বৰ্তমান এইখিনি তেওঁলোক যিহেতু শিপিনী, তেওঁলোকে বুব খোজে, গতিকে আমাৰ বিত্তীয় আলোচনা কৰি বিত্তীয় ধনেৰে আমি এইখিনি ক্ৰয় কৰি তেওঁলোকক আমি স্বাৱলম্বী হোৱাৰ পথ সুচল কৰি দিছিলোঁ আমাৰ পঞ্চায়তৰ ফালৰ পৰা।
মায়ং উন্নয়ন খণ্ডৰ গড়মাৰী গাঁও পঞ্চায়তত আকৌ মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত অসম চৰকাৰৰ বিশেষ স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অন্তৰ্গত ৰূপায়ণ কৰা হিতাধিকাৰীৰ বিশেষ আঁচনিৰ জৰিয়তে তামোল আৰু কলৰ বাগিচা স্থাপন কৰা হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ পিছপৰা মহিলাসকল স্বনিৰ্ভৰ হৈ আৰ্থিকভাৱে উপকৃত হৈছে। এই গড়মাৰী গাঁও পঞ্চায়তলৈ আহি আমি দেখিছোঁ যে এই গাঁও পঞ্চায়তৰ অধীনত মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত বিভিন্ন ধৰণৰ কাম কাজ চলিছে আৰু এই ঠাইডোখৰত সুন্দৰকৈ গছপুলি ৰোপণ কৰা হৈছে। এই আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে কিছু কথা জানিবলৈ মোৰ সৈতে এগৰাকী বাইদেউ উপস্থিত আছে। আহক আমি তেওঁৰ সৈতে কিছু কথা পাতোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দেখিছোঁ এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, গছপুলি ৰোপণ কৰা হৈছে। এই আঁচনিৰ অগ্ৰগতি সম্পৰ্কে কিছু কথা জনাওকচোন। নমস্কাৰ বাইদেউ। এইটো আমাৰ মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনিৰ অধীনত লোৱা হৈছিলে। অসম চৰকাৰৰ অভিলাষী আঁচনি স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসমৰ অধীনত লোৱা হৈছিলে। ইয়াত আমাৰ গছপুলি ৰোৱা হৈছিলে। তাতে আছিলে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলক দিব লাগে নিজে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে। সেইটোতে আমি এইখিনিতে আমাৰ গাঁও গড়মাৰী গাঁও পঞ্চায়তৰ পৰা 15,840 টকা হিতাধিকাৰী দিছিলোঁ। আমি জব কাৰ্ডৰ থ্ৰুৱেদি তেওঁলোকে কামখিনি কৰিছিলে আৰু ইয়াতে আমাৰ তামোলৰ পুলি ৰুইছে আৰু কল পুলি ৰুইছে। এইখিনি যেতিয়া ইতিমধ্যে কল তেওঁলোকে বিক্ৰী কৰিবই পৰা হৈছে আৰু তামোলখিনিও ডাঙৰ হৈছে। ইয়াৰ পৰা তেওঁ নিজে মানে স্বনিৰ্ভৰ হ'ব মহিলাগৰাকী। সেইটোৱে আমাৰ উদ্দেশ্য আছিলে আৰু আমাৰ অসম চৰকাৰৰ উদ্দেশ্য এইটো আছিলে যাতে আত্মসহায়ক গোটবোৰৰ সদস্যসকল নিজে স্বনিৰ্ভৰশীল হয়। সেইটোৱে আমাৰ মূল উদ্দেশ্য আছিলে আৰু তাৰ পৰা আমি উপকৃত চৰকাৰ আৰু লগতে আমাৰ গাঁও পঞ্চায়তখনো উপকৃত হৈছে বুলি ভাবিছোঁ আৰু লগতে আমাৰ হিতাধিকাৰীসকলো উপকৃত হৈছে। বুৰঞ্জী প্ৰসিদ্ধ মায়ং উন্নয়ন খণ্ডৰ লেখত ল'বলগীয়া গাঁও পঞ্চায়ত ঝাৰগাঁও গাঁও পঞ্চায়তৰ অধীনত ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৰূপায়িত হৈ থকা অমৃত সৰোবৰ আঁচনিৰ নাম ল'বই লাগিব। ঝাৰগাঁৱৰ এই কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত অমৃত সৰোবৰ প্ৰকল্পৰ চাৰিওকাষে সেউজকৰণৰ বাবে গছপুলি ৰোপণৰো পদক্ষেপ লোৱা হৈছে। মৰিগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা মহোদয়ৰ সঞ্চালনা আৰু মৰিগাঁও জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ক্ষিতিশ পেগু ডাঙৰীয়াৰ সবল নেতৃত্বত এই ঝাৰগাঁৱৰ অমৃত সৰোবৰটো মৰিগাঁও জিলাৰ ভিতৰতে অন্যতম হৈ পৰিছে। এই অমৃত সৰোবৰটো অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব মাননীয় ডক্টৰ JB এক্কা মহোদয়ে পৰিদৰ্শন কৰি মায়ং উন্নয়ন খণ্ডৰ বিষয়া আৰু কৰ্মচাৰীসকলক উৎসাহিত কৰিছে। 2022 চনৰ 24 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অমৃত সৰোবৰ অভিযানৰ আৰম্ভ কৰিছিল আৰু আমি যিহেতু এই মায়ং উন্নয়ন খণ্ডৰ ঝাৰগাঁও গাঁও পঞ্চায়তৰ এই কৃষি বিজ্ঞান কেন্দ্ৰত আহি দেখিছোঁ এটা সুন্দৰকৈ অমৃত সৰোবৰ খন্দা হৈছে আৰু যিহেতু আপুনি অমৃত সৰোবৰ আঁচনি এই কাম কাজখিনি আপুনি চোৱা চিতা কৰি আছে, গতিকে এই সন্দৰ্ভত সবিশেষ জনাওকচোন। অমৃত সৰোবৰ মিছনটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাশ্মীৰৰ আজমগড় গাঁও পঞ্চায়তত পোনপ্ৰথমতে ভাৰত মাতাৰ আজাদিকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি পোনপ্ৰথমে উদ্বোধন কৰিছিলে। এই অমৃত সৰোবৰ মিছনটোৰ মুখ্য উদ্দেশ্য হৈছে পানীৰ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন। গতিকে অসমৰ আৰু ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত ৭৫টাকৈ, যিহেতু আমাৰ স্বাধীনতাৰ ৭৫ বৰ্ষ হৈছে, সেই ৭৫টাকৈ অমৃত সৰোবৰৰ কাৰণে অনুমোদন দিছিলে। তাৰ ভিতৰত অসমৰ মৰিগাঁও জিলাৰ ৭৫টা অমৃত সৰোবৰৰ ভিতৰত আমাৰ মায়ং উন্নয়ন খণ্ডত বৰ্তমানলৈকে আমি ৪৭টা অমৃত সৰোবৰৰ কাম কৰিছোঁ। তাৰ ভিতৰত এইটো এটা আমাৰ ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত এই অমৃত সৰোবৰটো আমি যিটো মাটিৰ কাম খন্দা কাম সেইখিনি আমাৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আমি সম্পূৰ্ণ ইতিমধ্যে কৰিলোঁ। এই অমৃত সৰোবৰ স্কিমটোৰ লগত আকৌ অইন দুটা স্কিম জড়িত হৈ আছে। এটা হ'ল মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ অধীনত এই গছপুলি ৰোপণ আৰু আমাৰ কাটা তাঁৰৰ বেৰ এইখিনিৰ কাম আমাৰ কৰিব লাগিব। আমি গছপুলি ৰোপণটো কৰিছোঁ, কাটা তাঁৰৰ বেৰখিনিৰ কামটো আমাৰ অগ্ৰগতি চলি আছে। ইয়াৰ লগত এটা আমাৰ ৱেটিং ছেড জিৰণি গৃহ এটা অমৃত সৰোবৰত আমাৰ হ'ব।
ঠিক তেনেকৈ আমাৰ যিটো 15 ফাইনেন্স কমিশ্যন আছে 15 ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত আমাৰ বিজুলী বাতিৰ আছে কিন্তু এইটো সৌৰ শক্তি চালিত বিজুলী বাতি প্ৰতিটো অমৃত সৰোবৰত 5টাকৈ বিজুলী বাতি সৌৰ শক্তি চালিত বিজুলী বাতি আমাৰ স্কিমত ধৰা আছে সেইখিনিৰ কামো অতি সোনকালে আমি গোটেইখিনি কাম কৰিব পাৰিম বুলি আশা ৰাখিছোঁ মায়ং উন্নয়ন খণ্ডৰ অধীনত মায়ং গাঁও পঞ্চায়তত অৱস্থিত পবিতৰা অতিথিশালা পবিতৰা অভয়াৰণ্যলৈ অহা অতিথি তথা ভ্ৰমণকাৰীসকলৰ বাবে অন্যতম উপহাৰ এই অতিথিশালা নিৰ্মাণৰ জৰিয়তে মায়ং গাঁও পঞ্চায়তে ৰাজহ সংগ্ৰহ কৰাৰ উপৰিও বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটনকাৰীসকলৰ চাহিদা পূৰণত যথেষ্ট অৰিহণা আগবঢ়াইছে মই উপস্থিত হৈছোঁ সেই মায়ং উন্নয়ন খণ্ডৰ অধীনৰ মায়ং গাঁও পঞ্চায়তত অৱস্থিত এখন বিশেষ অতিথিশালা এই অতিথিশালাখনৰ নাম হৈছে পবিতৰা অতিথিশালা পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰিবলৈ অহা দৰ্শনাৰ্থীসকলৰ বাবে এখন খোলা হৈছে আৰু তেওঁলোকৰ বাবে সকলো ধৰণৰ সা সুবিধা ইয়াত আছে আৰু এই সন্দৰ্ভত সবিশেষ জনাবলৈ মোৰ সৈতে উপস্থিত আছে এগৰাকী সহকাৰী অভিযন্তা তেওঁ ইয়াৰ তত্ত্বাৱধানত আছে আহক আমি তেওঁৰ সৈতে কিছু কথা পাতো আপোনাক নমস্কাৰ জনাইছো যিহেতু এটা সুন্দৰ পৰিৱেশ আচলতে ইয়াতে আৰু এই অতিথিশালাখনত যিহেতু সকলো ধৰণৰ সা সুবিধা আছে এই সন্দৰ্ভত সবিশেষ জনাওকচোন মায়াং হল ইতিহাস প্ৰসিদ্ধ এখন ঠাই য'ত যাদুৰ দেশ বুলি কোৱা হৈছিল তন্ত্ৰমন্ত্ৰৰ দেশ মায়াং এতিয়াও যথেষ্ট সমল ইয়াত বিচাৰি পোৱা যায় বুৰঞ্জী প্ৰসিদ্ধ সমল গতিকে এতিয়া শেহতীয়াভাৱে যাদু মন্ত্ৰতকৈও বিশেষভাৱে মায়াং পৰিচিত পবিতৰা অভয়াৰণ্যৰ কাৰণে আমি জানো পবিতৰা অভয়াৰণ্য ঘনত্ব হিচাপে গড় আটাইতকৈ বেছি ইয়াত পোৱা যায় তাতকৈ ডাঙৰ কথা ইয়াত বিদেশী পৰিভ্ৰমী চৰাই যথেষ্ট সংখ্যক আহে তাৰ কাৰণে দেশ বিদেশৰ বহুত পৰ্যটকে ভিৰ কৰেহি আৰু সেই অনুপাতে আমাৰ ইয়াত পবিতৰাত ৰেষ্টৰ সুবিধা নাই অতিথিশালা যথেষ্ট সংখ্যক নাই যিহেতু এইটো ছিজনেল হয় সেইকাৰণে আমি মায়াং গাঁও পঞ্চায়তে কি কৰিলোঁ চতুৰ্দশ বিত্তবৰ্ষ আৰু পঞ্চদশ বিত্তবৰ্ষৰ লগ লাগি সৰ্বমুঠ প্ৰায় ৩২ লাখ টকা ব্যয়েৰে এটা অতিথিশালা নিৰ্মাণ আৰম্ভ কৰিলোঁ আৰু বৰ্তমান আমি 7টা ইয়াৰে থাকিব পৰা ৰুম অত্যাধুনিক সা সুবিধাৰে কৰি তোলা হৈছে লগতে ৰান্ধনি ঘৰ আছে গোটেইকেইটা ৰুমতে আমাৰ বাতানুকূল ব্যৱস্থা আছে ইয়াৰে এটা ডাঙৰ ৰুম আছে 4জন থাকিব পাৰে আৰু দুজনীয়া ৰুম এটা আছে আৰু বাকীখিনি এজন থাকিব পৰা ব্যৱস্থা আছে গতিকে এই অতিথিশালাত আপোনালোক আহিব পাৰে সকলোৰে কাৰণে আমন্ত্ৰণ থাকিল আমি চৰকাৰীভাৱে ৰাইজৰ সুবিধাৰ কাৰণে অতিথিশালাটো বনোৱা হৈছে ইয়াত আহক ইয়াৰে নৈসৰ্গিক পৰিৱেশ উপভোগ কৰক আৰু আপোনালোকে আহি আমাৰ এই মায়াং গাঁও পঞ্চায়তে আমি যিটো ব্যৱস্থাৰে ইয়াৰ ৰেভিনিউ সোৰ্স বঢ়োৱাৰ কাৰণে এইটো কৰিছোঁ এইটোতো আপোনালোকে সহায় সহযোগ আগবঢ়াওক মায়ং গাঁও পঞ্চায়তৰ অধীনত মায়ং বজাৰ অঞ্চলত সৰ্বসাধাৰণৰ সুবিধাৰ অৰ্থে 17টা কোঠাৰ এটা ৰাজহুৱা বজাৰ গৃহ আৰু উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে এটি শৰীৰ চৰ্চা কেন্দ্ৰত বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে মায়ং গাঁও পঞ্চায়তৰ তৰফৰ পৰা আমি মায়ঙত আমি এটা বজাৰ গৃহ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ এই বজাৰ গৃহটোত আমাৰ মুঠ 17টা ৰুম বৰ্তমান আছে আমি দুটা কৰিছিলোঁ এটা আমি 14 ফাইনেন্সৰ পৰা 10টা ৰুমৰ এটা ভাগ আৰু এটা আমাৰ 14 ফাইনেন্সৰে আৰু 7টা এটা ভাগ গতিকে আমি দুইটা মিলি আমাৰ মুঠতে 17টা ৰুম আছে গতিকে এই 17টা ৰুম বৰ্তমান আমাৰ ইতিমধ্যে আমাৰ দোকান চলি আছে আমি মায়ঙৰ যিসকল নিবনুৱা যুৱক আছে তেওঁলোকক আমি গোটেই কম নিৰিখত আমি তেওঁলোকৰ এটা নিৰিখত ভাড়া লৈ তেওঁলোকক বৰ্তমান আমি তাত সংস্থাপনৰ এটা আমি সুবিধা দিছোঁ মায়ং গাঁৱত তাৰ বিনিময়ত আমাৰো এটা কিবা ওন চ'ৰ্চ এটা আহি আছে পঞ্চায়তৰ আৰু লগতে 15 ফাইনেন্সৰ পৰা আমি সেই বজাৰ গৃহৰ যি মহলাত আমি আৰু এটা আমি শৰীৰ চৰ্চাৰ এটা বনাই আছোঁ ইতিমধ্যে জিম চেণ্টাৰটো আমাৰ যিহেতু এটা আছিলে পঞ্চায়তত কিন্তু এইটো আমি যিহেতু জেগাত ঠাইত আমি তালৈ আমি এইটো কৰিম কনভাৰ্ট কৰি দিম
গতিকে সেইটো বৰ্তমান হৈ উঠা নাই আমি ইতিমধ্যে আমি কাম কৰি আছোঁ মৰিগাঁও জিলাৰ অসমৰ সৰ্ববৃহৎ মায়ং উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপৰিও উন্নয়ন খণ্ডটোৰ বিষয়া তথা মৰিগাঁও জিলাৰ অসমৰ সৰ্ববৃহৎ মায়ং উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপৰিও উন্নয়ন খণ্ডটোৰ বিষয়া তথা কৰ্মচাৰীসকলৰ একনিষ্ঠ কৰ্তব্যপৰায়ণ মনোভাৱৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে এক নতুন বিকাশৰ দিগন্তলৈ ৰূপান্তৰ ঘটিছে ইয়াৰ লগতে মায়ং উন্নয়ন খণ্ডটো ৰহস্যময় মায়ং নামটোৰ দৰেই উজলি উঠিছে দৰ্শকসকল এয়াই আছিল ৰহস্যময় মায়ঙৰ বিকাশৰ আঁৰৰ প্ৰকৃত কাহিনী আজিৰ খণ্ডটিত আপোনালোকে দেখিলে যে এই মায়ং উন্নয়ন খণ্ডৰ অধীনত অমৃত সৰোবৰ আঁচনিৰ লগতে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ দৰে বিভিন্ন ধৰণৰ আঁচনিৰ সফল ৰূপায়ণ হৈছে যাৰ ফলত এই উন্নয়ন খণ্ডৰ অধীনৰ জনসাধাৰণ বিকাশৰ পথত অগ্ৰসৰ হোৱাৰ লগতে এই উন্নয়ন খণ্ডৰ জনসাধাৰণৰ সৰ্বতো প্ৰকাৰৰ উন্নয়ন সাধন হৈছে দৰ্শকসকল আজিৰ খণ্ডটিৰ পৰা ইয়াতে বিদায় লোৱাৰ সময় আহি পৰিছে পৰৱৰ্তী খণ্ডত পুনৰ আপোনালোকৰ সৈতে এটা নতুন উন্নয়ন খণ্ডলৈ যাত্ৰা কৰিম আজিলৈ ইয়াতে সামৰিছোঁ নমস্কাৰ